একচুৱেলি আৰম্ভ হৈছিলে 2020 চনৰ পৰা আৰু ইউনাইটেড নেশ্যনে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ ইম্পৰ্টেঞ্চটো জেনেৰেট কৰিছিলে ফেডাৰেশ্যন অফ দি পেলাই 2020 চনৰ পৰা আমি এইটো আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰি আহিছো। এইবাৰ আন্তঃৰাষ্ট্ৰীয় চাহ দিৱসৰ থিম হ'ল ফেয়াৰ এণ্ড ট্ৰেড ফেয়াৰ। টি এণ্ড ফেয়াৰ ট্ৰেড। টি এণ্ড ফেয়াৰ ট্ৰেড হ'ল যে টি খালে আমাৰ কি বেনিফিটছ হয়, চাহৰ এৱাৰনেছ কেম্পেইনখিনি আমি কৰি গৈ আছো। আৰু ছেকেণ্ডলি আমি ফেয়াৰ ট্ৰেড কৰিছো, যেনে আজি টিত বহুতখিনি ধৰক ভেজাল হৈছে বা যিখিনি ধৰ মিনিমাম থ্ৰেছহোল্ড লেভেলত কেমিকেলছৰ কাৰণে যিখিনি চাহৰ গুণাগুণবিলাক ৰিজেক্ট হৈছে, সেই ৰিজেকশ্যনৰ কাৰণে আমি কি কৰিব লাগিব তাৰ এৱাৰনেছখিনি কাৰণে আমি এইখিনি আৰম্ভ কৰিছো। আজি চাৰ্কেল অফিচত কৰিম, আমি DC অফিচত কৰিম, আমি SP অফিচত কৰিম আৰু চিভিল হস্পিটেলত কৰিম আৰু মেইন য'ত পপুলেশ্যন গেডাৰেশ্যন হয় তাতে কৰিম। আজি আমি মিনিমাম 2000 কাপ চাহ পাব্লিকক খুৱাম বুলি লক্ষ্য এটা কৰিম। আজি আপোনালোকে সকলোৱে জানে যে 21 মে ইণ্টাৰনেশ্যনেল টি ডে। আমি এই ইণ্টাৰনেশ্যনেল টি পৃথিৱীৰ প্ৰত্যেক টি গ্ৰয়িং কাণ্ট্ৰিবিলাকত এই আজি অবজাৰ্ভ কৰে। সেই অল আছাম বটলিভ টি মেনুফেকচাৰিং এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমাৰ নৰ্থ বেংক ইউনিটৰ পৰা আমিও আজি দিনটো অবজাৰ্ভ কৰিবলৈ ওলাইছো। সেই আজি আমি এতিয়া চাৰ্কুল অফিচত আছো আৰু আমি আজি টি ডে হিচাপে আমাৰ চাহ প্ৰত্যেকজন মানুহক খুৱাব বিচাৰিছো আৰু সেইদিনা তেখেতসকলক খুৱাই আমি এটা আৱাৰনেছ প্ৰগ্ৰেম কৰিম যে কি চাহ খাওক আৰু ভৱিষ্যতেও খাওক। যিহেতু পানীৰ পিছতে চাহটো হৈছে পনীয় আমাৰ বিবেচ, আমি সকলোৱে সেইটো খাওঁ। আৰু আজি এই দিনটোৰ এখন প্লেটফৰ্ম পাইছো আমি ৰাইজক কথা ক'বলৈ যে টি আমাৰ যিখিনি টি ছেক্টৰৰ লগত ৰিলেটেড আমাৰ কৰ্মচাৰী, প্ৰডিউচাৰ আৰু এই ইণ্ডাষ্ট্ৰিয়েল যিখিনি কৰ্মচাৰী তেখেতসকল আমি আজিৰ দিনটো সন্মান কৰিব পাৰিছো। আৰু লগতে আমাৰ যিখিনি টি ছেক্টৰৰ লগত মহিলা জড়িত সেইসকলকো আমি আজি দিনটোত সমন্বয় জ্ঞাপন কৰিছো তেখেতসকললৈ। আৰু লগতে আমাৰ এই চাহৰ উদ্যোগ, চাহে আমাৰ ৰুৰেল ডেভেলপমেণ্টত ইকনমিকত বহুত সহায় কৰিছে। যিহেতু আপোনালোকে দেখিছে আজি ক্ষুদ্ৰ চাহ খেতিয়ক গঢ়ি উঠিছে গাঁৱে আৰু সেই চাহৰ পাত বিক্ৰী কৰি তেখেতসকলৰ ইকনমিকেল ষ্টেটাছ আপোনাৰ আগৰ গাঁৱতকৈ বহুত উন্নত হৈছে। এই চাহৰ দ্বাৰাই আমাৰ এই উদ্যোগটো গঢ়ি যি থাকিবৰ কাৰণে আমি পুৰা চেষ্টা কৰিছো আৰু ৰাইজক অনুৰোধ কৰিছো যাতে আপোনালোকে সহায় কৰক আৰু চাহ খাওক। আমাৰ আপোনালোকে যেতিয়া আমাৰ লগত কোঅপাৰেশ্যন কৰে আমাৰ চাহ উদ্যোগটো বাচি থাকিব আৰু আমাৰ ইণ্ডিয়াত বাহিৰলৈ ৰপ্তানি কৰি আমি এটা অৰ্থনীতিত সহায় হ'ব। সেয়ে মই ক'বলৈ